হেল্ল' ক্লাছ 9 আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9 অসমীয়া বিষয়ৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক যিবিলাক তোমালোকে অহা হাফ ইয়াৰলি এক্সামত এইকেইটা কুৱেশ্যন তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে ভালদৰে চাবা আৰু গোটেইকেইটা কুৱেশ্যন ভালদৰে প্ৰেক্টিছ কৰিবলৈ এক্সাম লিখিবলৈ যাবা। ছাবস্ক্ৰাইব কৰিবা চেনেলটো। আৰম্ভ কৰোঁ। হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকৰ লেশ্যনকেইটা আহিব। প্ৰথমে তোমালোকে চাব লাগিব শিশুলীলা, তাৰপাছত মানৱ বন্দনা, তাৰপাছত গীত আৰু ছবি, এই তিনিটা পদ্যাংশ। নেক্সট তোমালোকে চাবা অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস, কুসংস্কাৰ, লগতে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, এই চাৰিটা পদ্যাংশ। আৰু লগতে তোমালোকে যুঁজ নামৰ লেশ্যনখন তোমালোকে চাব লাগিব। নেক্সট তোমালোকে চাব লাগিব হনুমন্তৰ লংকা দৰ্শন, আৰু লগতে তোমালোকে চোৰ ধৰা আৰু সন্মান, এইকেইটা লেশ্যন তোমালোকে হাফ ইয়াৰলিৰ কাৰণে চাব লাগে। চ' আজি আমি প্ৰথমতে শিশুলীলা, মানৱ বন্দনা আৰু গীত আৰু ছবি, এইকেইটা লেশ্যনৰ পৰা তোমালোকৰ কি কি প্ৰশ্ন উত্তৰ চাব লাগে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে, এইকেইটা আমি চাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম লেশ্যনটো হৈছে বা প্ৰথম পদ্যাংশটো হৈছে শিশুলীলা। কোনে লিখিছে? শ্ৰী শ্ৰীমন্ত শংকৰদেৱে। ইয়াৰ পৰা তোমালোকে কি চাবা? চোৱা, প্ৰথমতে চাবা কবি পৰিচয়। ইয়াৰ পৰা বহুত কুৱেশ্যন দিয়ে আজিকালি, এটা বা দুটা কুৱেশ্যন তোমালোকে পাব পাৰা গোটেইকেইটা কবি পৰিচয়ৰ পৰা, সেইকাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা। প্ৰথম কি চাব লাগে যে তোমালোকে চাবা শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষা, ইম্পৰ্টেণ্ট পইণ্ট, 1 নম্বৰ পইণ্ট এইটো হ'ব, ঠিক আছে। নেক্সট তোমালোকে চাবা ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কোনে কৰিছিল? শংকৰদেৱে কৰিছিল। এইকেইটা দুটা তোমালোকক কাব্য ৰচনাৰ নাম লিখিবলৈ দিব পাৰে। আৰু লগতে তোমালোকৰ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰাম বিজয় আদি অংকীয় নাট, এইবিলাক হ'ল অংকীয় নাট, ঠিক আছে। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰাম বিজয়, এইকেইটা হ'ল নাট ৰচনা, ঠিক আছে। এইটো হ'ল 3 নম্বৰ পইণ্ট, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব, এই কুৱেশ্যনটো তোমালোকক দিয়া দেখা যায় যে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা বুলি ক'লে তোমালোকে লিখিব লাগিব ভক্তি ৰত্নাকৰ, ঠিক আছে। এই পইণ্টটো তোমালোকে মনত ৰাখি যাবা। 4 নম্বৰ পইণ্ট এইটো হৈ গ'ল। আৰু নেক্সট কুৱেশ্যন তোমালোকক বাৰে বাৰে কমন হিচাপত গোটেই জিলাসমূহতে মই অহা দেখা যায় যে কোনটো হ'ল সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল। অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি ষ্টাৰ্টিং মানে প্ৰথম তোমালোকৰ নাটখনৰ নাম কি বুলি ক'লে তোমালোকে লিখিব লাগিব চিহ্ন যাত্ৰা। কোনে লিখিছে? শংকৰদেৱে। হ'ল ইম্পৰ্টেণ্ট পইণ্ট হ'ল এইটো সুধি থাকে। এইটো TFQ কিয় দিয়া হৈছে? টিচাৰ্ছ ফেভৰেট কুৱেশ্যন হয়। এই কুৱেশ্যনটো প্ৰায়সমূহ জিলাসমূহত তোমালোকক দিয়া গৈছে। চ' মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে হৈ যাব পাৰে, ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। এতিয়া নেক্সট কি চাবা চোৱা, এই শব্দাৰ্থ আৰু টোকাবিলাক তোমালোকে ভালদৰে চাবা, ঠিক আছে। এইটো আখি, চকু, এনেকুৱা ধৰণৰ গোটেইকেইটা সুধি নিদিয়ে, কোনোবা কুৱেশ্যন তোমালোকৰ শব্দাৰ্থকেইটা সুধি দিয়ে, সেইকাৰণে তোমালোকে চাব লাগিব। যেনে এইটো কংকণটো সুধি দিব পাৰে, খাৰু, আৰুজন্তে এইটো সুধি দিব পাৰে তোমালোকক, নন্দজায়াটো তোমালোকক সুধি দিব পাৰে, মথনিটো তোমালোকক সুধি দিব পাৰে। আৰু নেক্সট তোমালোকে চাব লাগিব এইটো ক্ষৌম বস্ত্ৰ হ'ল পাটৰ কাপোৰ, এইটো তোমালোকক সুধি দিব পাৰে, ঠিক আছে। এইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু 1 নম্বৰীয়া কুৱেশ্যনটো তোমালোকে জানাই যে কৃষ্ণ গীত গাৱন্ত সুন্দৰীগৰাকী কোন? যশোদা। কৰ্ণৰ কুণ্ডল দোলে অতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? যশোদাৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা গৈছে? শ্ৰীকৃষ্ণ। কমন কুৱেশ্যন তোমালোকক এইটো কুৱেশ্যনটো, মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? কমন কুৱেশ্যন হয়, তোমালোকক প্ৰায়সমূহ জিলাসমূহতে এই কুৱেশ্যনে প্ৰায় দিয়া দেখা যায়। আৰু নেক্সট তোমালোকক ইয়াত কাৰ জৰীৰ নাটনি হৈছে? মাক যশোদাৰ। এইকেইটা 1 নম্বৰীয়া কুৱেশ্যন ইয়াতে লিখি দিয়া হৈছে, তোমালোকে ভালদৰে চাব পাৰা। নেক্সট এতিয়া চোৱা, ইয়াৰ পৰা তোমালোকে কোন চাব লাগিব। ইয়াৰ পৰা তোমালোকে শংকৰদেৱৰ মহত্তম খ্ৰীষ্টী কীৰ্তন ঘোষাৰ বিষয়ে তোমালোকক চমুকৈ লিখিবলৈ দিয়া গৈছে। তোমালোকে শংকৰদেৱৰ কীৰ্তনৰ বিষয়ে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাবা শিশুলীলাৰ পাঠিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নিশ্চয় আহিব। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব এই 6 নম্বৰ কুৱেশ্যনো মষ্ট ইম্পৰ্টেণ্ট হয়। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। মষ্ট ইম্পৰ্টেণ্ট হ'ব। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। নেক্সট চাবা তোমালোকে ব্যাখ্যা কৰাৰ ভিতৰত কি চাবা? ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে যাক যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত, সকলো প্ৰায় দৃষ্টিগতে মই যিমানকেইটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এতিয়ালৈকে চালোঁ তোমালোকৰ 2025 বৰ্ষত, মই 4-5টামান এতিয়ালৈকে চাইছোঁ। গোটেইসমূহ জিলাসমূহতে যাক যোগী নাপাবে ধ্যানত
হেন হৰি পলান্ত ভয়ত কমন কুৱেশ্যন হিচাপে এইটোৱে দিয়া গৈছে সেইকাৰণে লিখিছোঁ ঠিক আছে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা এই 8 নম্বৰ আৰু 10 নম্বৰ এই দুটাৰ ভিতৰত তোমালোকৰ নিশ্চয় এটা কুৱেশ্যনটো আহিব মোৰ মতে তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হ'ব কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট হয় 3-4টামান কুৱেশ্যন দিয়াৰ অৰ্থ এইটোৱে হৈ যায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা তোমালোকে চাই পেলাই যাবা ইয়াৰ পৰা ঠিক আছে সকলো জিলাৰ কাৰণে বেলেগ বেলেগ কুৱেশ্যন কাটে সকলো ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগ বেলেগ কুৱেশ্যন আহে সেইকাৰণে গোটেইকেইটা কুৱেশ্যন দিছোঁ কোনোবা নহয় কোনোবা ডিষ্ট্ৰিক্টত এইকেইটা কুৱেশ্যন নিশ্চয় আহিবই সেইকাৰণে তোমালোকে 4-5টামান এটা পাৰ্টৰটো চাবই লাগিব গোটেইকেইটা চাব লাগিব কিন্তু কমন হিচাপত দিবলৈ গ'লে তোমালোকে 4-5টা কুৱেশ্যনটো ভালদৰে চাবই লাগিব ঠিক আছে নেক্সট তোমালোকে চাব লাগিব মানৱ বন্দনা কোনে লিখিছে চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ পৰা কি কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম কোন চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে আহে তোমালোকক কুৱেশ্যনটো চাই ল'বা আৰু ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি এই কুৱেশ্যনটো সুধি দিয়ে যে কোনটো যুগৰ এক শ্ৰেষ্ঠ কবি হিচাপে চন্দ্ৰ কুমাৰ আগৰৱালাক জনা যায় ৰোমান্টিক যুগৰ এইটো কথা তোমালোকে ভালদৰে চাবা কবিতা পুথি প্ৰতিমা লিখিছে বিন বৰাগী লিখিছে আৰু সম্পাদিত কাকত জোনাকী খাদিনীয়া অসমীয়া এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট পইণ্ট হ'ব ইয়াৰ পৰা তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা 5-6টামান শব্দাৰ্থবিলাক আছে যিবিলাক তোমালোকে চাব লাগিব ময়াপী চাবা তোমালোকে ঠিক আছে ইয়াৰ পৰা ধৰ্মৰ কেতিয়াবা সুধি দিয়ে ধৰ্ম আৰু লগতে তোমালোকে পৰাৎপৰ এইটো কি পৰাৎপৰৰ অৰ্থৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য এইটো তোমালোকক কেতিয়াবা সুধি দিয়ে ভালদৰে চাই পেলাই যাবা 1 নম্বৰীয়া কুৱেশ্যন 3টা আছে মই নকওঁ কোনটো আহিব 3টা তোমালোকে জানি থবা বেষ্ট তোমালোকে ইয়াৰ পৰা মেইনলি কমন হিচাপত তোমালোকে পাঠ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি এই কুৱেশ্যনটো প্ৰায় দিয়া দেখা যায় আৰু লগতে তোমালোকে মানৱ বন্দনা কবিতাটোৰ মূল ভাৱটো তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকক সুধি দিব পাৰে ঠিক আছে নেক্সট তোমালোকে চাবা এই যে পৃথিৱীত স্বৰ্গটো অধিক মানুহ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা এইটো তোমালোকে এটা ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব মানৱী জনম দিয়া উটুৱাই মানৱী কৰম খুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে আৰু নেক্সট আছে এটা মানুহেই দেৱ মানুহেই খেব মানুহ বিনে নাই কেব কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱদেৱ এই দুটাৰ ভিতৰত মোষ্ট ইম্পৰ্টেণ্টটো হ'ব পাৰে তোমালোকে এইটো 6 নম্বৰৰ মানুহেই দেৱ মানুহেই খেব এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে ইয়াৰ আগৰটো চাবা কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হিচাপত তোমালোকে এইটো 6 নম্বৰটো তোমালোকে ভালদৰে চাব পাৰা ঠিক আছে নেক্সট তোমালোকৰ কবিতা আহিব গীত আৰু ছবি কোনে লিখিছিল দুৰ্গেশ্বৰ শৰ্মাদেৱে তোমালোকে ইয়াত চোৱা দুৰ্গেশ্বৰ শৰ্মাদেৱৰ তোমালোকে এটা পইণ্টটো তোমালোকে মনত ৰাখিবা যে শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি চন্দ্ৰাৱলী এই কুৱেশ্যনটো এই তোমালোকৰ পেৰেগ্ৰাফ অৰ্থাৎ ইয়াৰ পৰা তোমালোকক কুৱেশ্যনটো দিয়া দেখা যায় যে দুৰ্গেশ্বৰ শৰ্মাদেৱে শেক্সপিয়াৰৰ কোনটো নাটকৰ পৰা চন্দ্ৰাৱলীটো ভাঙনি কৰিছিল এজ ইউ লাইক ইট বা চন্দ্ৰাৱলীৰ ভাঙনি ক'ৰ পৰা কৰা হৈছিল এনেধৰণে তোমালোকক কুৱেশ্যনটো সুধি দিব পাৰে চ' এই পইণ্টটো তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে শব্দাৰ্থ অজৰ অমৰ এইটো তোমালোকে চাব পাৰা ঠিক আছে আৰু লগতে তোমালোকে আকাশ শূন্য মিহি এই 4টামান আছে তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ পৰা কুৱেশ্যনবিলাক কি চাবা তোমালোকে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ খুজি দিব পাৰে তোমালোকক ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় ইম্পৰ্টেণ্ট হ'ব ঠিক আছে আৰু লগতে তোমালোকে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাৰ সহায়ত বুজাই লিখা আহি আছে তোমালোকৰ ছমহীয়া পৰীক্ষাত ভালদৰে চাই পেলাই যাবা ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটিৰ সহায়ত বুজাই লিখা ইম্পৰ্টেণ্ট হ'ব ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাবা এইটো সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে ব্যাখ্যা কৰা তোমালোকে এটা চাবই লাগিব চ' এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে কমন হিচাপত চাই পেলাই তোমালোকে এইটো যাব পাৰা ঠিক আছে এইকেইটা তোমালোকে গীত আৰু ছবিৰ পৰা এইবিলাক কুৱেশ্যন এইকেইটা পইণ্ট তোমালোকে মনত ৰাখিবা এইটো শেক্সপিয়াৰৰ এজ ইউ লাইক ইটটো ভাঙনি চন্দ্ৰাৱলী মনত ৰাখিবা কিন্তু আহিব পাৰে তোমালোকৰ এক্সামত ঠিক আছে এইকেইটা হ'ল এতিয়া নেক্সট তোমালোকৰ মই পাৰ্ট 2 তোমালোকৰ পাঠবিলাক লেচনৰ পৰা যেনে অন্যৰ প্ৰতি ব্যৱহাৰ আৰু লগতে বেলেগ এটা পাঠৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক দি দিম সময় অন্ধবিশ্বাস কুসংস্কাৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু লগতে যুঁজ এইকেইটা পাঠৰ দিম এতিয়া মই তোমালোকক হনুমন্তৰ লংকা দৰ্শন অৰ্থাৎ আজি আমি পদ্যাংশটো শেষ কৰি দিম ঠিক আছে এতিয়া আমি 80 নম্বৰ পেজটো গুচি যাম হনুমন্তৰ লংকা দৰ্শন ঠিক আছে
হনুমন্তৰ লংকা দৰ্শন কোনে লিখিছে মাধৱ কন্দলীদেৱে লিখিছে ইম্পৰ্টেণ্ট পইণ্ট আছে কেইটামান ইয়াত তোমালোকে চাব লাগিব ঠিক আছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল বাৰাহা এইটো তোমালোকে ভালদৰে মনত ৰাখি থবা আৰু নেক্সট তোমালোকে চাব লাগিব মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণখন ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল কোনে কৰিছিল তোমালোকে মাধৱ কন্দলীয়ে ঠিক আছে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াত চোৱা কিন্তু বৰ্তমান মাধৱ কন্দলীৰ ৰামায়ণ আদিকাণ্ড আৰু উত্তৰকাণ্ডৰ বাহিৰে মাজৰ 5টা কাণ্ডহে পোৱা যায় মানে 5টা কাণ্ডহে এতিয়ালৈকে তেওঁৰ পোৱা যায় ঠিক আছে আৰু লগতে তোমালোকে একটা পইণ্ট মনত ৰাখিব লাগিব শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছে মোষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকৰ ছমহীয়া পৰীক্ষাত এই কুৱেশ্যনটো তোমালোকক সুধিব চোৱা অপ্ৰমাদী বুলি কবি কাক কোৱা হৈছিল বা কোনে কাক কৈছিল এনেকুৱা ধৰণৰ তোমালোকক সুধি দিব পাৰে তোমালোকে জানি থবা শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই পেলাই অপ্ৰমাদী কবি বুলি আখ্যা দিছিল ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট হ'ব চাই পেলাই যাবা শব্দাৰ্থৰ টুকাবিলাক তোমালোকে ইয়াৰ পৰা চাবা অমৰাৱতী বুলি এইটো চাবা তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে ঠিক আছে আৰু লগতে গোৱা বুলি ক'লে তামোল এইটো তোমালোকক সুধি দিব পাৰে গড়টো তোমালোকক সুধি দিব পাৰে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা এইটো দাশৰথী ৰাম এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা এইবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু নেক্সট তোমালোকে ত্ৰিকুট আৰু লগতে তোমালোকৰ বিশ্বকৰ্মা এইবিলাকৰ বিষয়ে অলপ চাই পেলাই যাবা সুগ্ৰীৱৰ বিষয় ৰামায়ণ অনুসৰি বানৰাজৰ বালিৰ ভায়েক এইবিলাক তোমালোকে পইণ্টকেইটা ভালদৰে চাই পেলাই যাবা কুৱেশ্যনকেইটা কি চাবা তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন চোৱা 1 নম্বৰীয়া কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় অলপ আগতে কৈছিল 5টা কাণ্ড এইটো মাধৱ কন্দলী কোন আছিল আৰু লগতে তোমালোকে চোৱা মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছে অপ্ৰমাদী কবি অলপ আগতে চ' এইবিলাক পইণ্ট তোমালোকে সেইকাৰণে কবি পৰিচয় তোমালোকে পঢ়িলে তাৰ পৰা 2 বা 3 নম্বৰ তোমালোকে আসানিছে পাব পাৰা সেইকাৰণে তোমালোকে ভালদৰে কবি পৰিচয়বিলাক ভালদৰে পঢ়িবা মই বহুত কওঁ আগতেও কৈছিলোঁ আৰু ভৱিষ্যতে কৈ থাকিম যে কবি পৰিচয় মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পৰা তোমালোকক কেতিয়াবা 2 বা 3 নম্বৰৰ কাৰণে কুৱেশ্যন তোমালোকক সুধি দিব পাৰে চ' ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ তোমালোকে কণ্টিনিউ আদাৰ্ছ পাৰ্চেলা চেনেলত পাই থাকিবা ঠিক আছে এতিয়া মেইন কুৱেশ্যনবিলাক তোমালোকে চোৱা ইয়াৰ পৰা কি চাব লাগে এই কুৱেশ্যনটো সোধে 5 নম্বৰীয়া কুৱেশ্যন লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্ত কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব চাবা ঠিক আছে নেক্সট তোমালোকে চাবা এই কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোক প্ৰায়বিলাক এক্সামত এই কুৱেশ্যনটো অহা দেখা যায় তোমালোকৰ এনুৱেল এক্সামতো আহে যোৱাবাৰ আহিছিলে আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামতো বহুত স্কুলত তোমালোকৰ দিয়া দেখা গৈছে সেইকাৰণে তোমালোকে চাবা আৰু এই কুৱেশ্যনটো তোমালোকৰ 9 নম্বৰ কুৱেশ্যনত প্ৰায় দেখা দিয়া যায় যে খুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু লগতে তোমালোকে এই কুৱেশ্যন চাব পাৰা যে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল সেই ৰূপ ধৰাৰ কাৰণ কি আছিল এই কুৱেশ্যনটো তোমালোকে কিন্তু নাকচ নকৰিবা এইটো চাই পেলাই যাবা 4টামান কুৱেশ্যন ইয়াৰ পৰা চালে তোমালোকে ভালদৰে এটা ভাল মাৰ্ক তোমালোকে পদ্যাংশৰ পৰা তোমালোকে পাব পাৰা চ' এইটো পাৰ্ট 1 টো দিলোঁ মই পদ্যাংশৰ নেক্সট ভিডিঅ' তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো নেক্সট ভিডিঅ'টোত মই অন্যৰ প্ৰতি ব্যৱহাৰ সময় অন্ধবিশ্বাস আৰু কুসংস্কাৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু লগতে যুঁজ আৰু লগতে চোৰ ধৰা সন্মান এইকেইটা গোটেইটো লেচনৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে দিম আৰু লগতে মই তোমালোকক গোটেইটো কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট আৰু লগতে এনসাৰ উত্তৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম চ' ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পঢ়া শুনা ভালদৰে কৰিবা কিয়নো এতিয়া গৰম বন্ধ শেষ স্কুল আৰম্ভ হৈছে তোমালোকৰ অলপ দিন পাছতে ছমহীয়া পৰীক্ষা চ' অলপ চিৰিয়াছ হোৱা আৰু পঢ়িবলৈ ভালদৰে আৰম্ভ কৰা ধন্যবাদ